আজি এই সংবাদমেলৰ জৰিয়তে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ বহুতো সংগঠন আছে। এই গোটেইকেইটা সংগঠন যৌথ লগ লাগি আমি এটা কোচ ৰাজবংশী জাতীয় সংগঠনসমূহৰ যৌথ মঞ্চ আমি গঠন কৰাৰ দিশত আমি আগবাঢ়িছোঁ আৰু এই যৌথ মঞ্চৰ জৰিয়তে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগসমূহ আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি আমাৰ যি দাবীসমূহ আছে সেই দাবীসমূহ আমি উত্থাপন কৰিম আৰু কম সময়ৰ ভিতৰত যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যাসমূহ আছে এই সমস্যাসমূহ এই যে দীৰ্ঘদিন ধৰি আমি আমাৰ যি সংগঠনসমূহ আছোঁ আমি আন্দোলন কৰি আছোঁ এই আন্দোলনো যাতে এইবাৰ শেষ পৰ্যায় পায় আমি যাতে এই আন্দোলনৰ নামত আৰু আন্দোলন কৰি থাকিব লগা নহয় কম সময়ৰ ভিতৰত যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান হয় তাৰ বাবে আমি চৰকাৰক আমি আহ্বান জনাম। লগতে আমি এই যৌথ মঞ্চৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু এই স্মাৰক পত্ৰৰ প্ৰদান কৰাৰ পিছত তেওঁ যদি আমাক কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে আমি আমাৰ যি লোকসভাৰ নিৰ্বাচনৰ ফলাফল জুনৰ 4 তাৰিখে ঘোষণা কৰিব। তাৰ পিছত আমি আমাৰ এই যৌথ মঞ্চই আমি যিমানকেইটা সংগঠন ইয়াত আছোঁ আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কাৰ্যসূচী আমি অব্যাহত ৰাখিম। তো ইয়াত যদি কিবা বাধা বিঘিনিৰ বা তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি হয় তেতিয়াহ'লে ইয়াৰ কাৰণে দায়ী কিন্তু আমাৰ অসম চৰকাৰ হ'ব। লগতে আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি এটা দিব লাগিছিল বহুতখিনি কিন্তু কিছু জাগা লৈ কিনে আমাৰ KSC এখন দিছে কিন্তু এই KSCখনত আমি যি দেখা পাইছোঁ আভ্যন্তৰীণ ভিতৰ চৰাত যিটো আমি দেখা পাইছোঁ যে যিটো খেলিমেলি সেই খেলিমেলিখিনি আঁতৰ কৰাৰ কাৰণে আমাৰ যৌথ মঞ্চৰ পৰা আমি আহ্বান জনাম যে চৰকাৰক এটা আহ্বান জনাম যে আপোনালোকে KSCখনৰ পৰিষদ যিখন আছে সেই পৰিষদখন অনতিপলমে ভংগ কৰি যি KSCৰ আপোনালোকৰ দায়িত্ব চৰকাৰে 6 মাহ কাৰণে আপোনালোকে লওক আৰু 6 মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীখিনিক আপোনালোকে জনজাতিকৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰি KSCখন যাতে সুকলমে পৰিচালিত হয় তাৰ ব্যৱস্থা কৰক। তাৰ কাৰণে আমি যৌথ মঞ্চই আপোনালোকক আহ্বান জনাইছোঁ। কাৰণ যদি আপোনালোকে আমি গম পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কিছুমান নেতৃত্বক মানে দায়িত্ব অৰ্পণ কৰা হৈছে যে আমাৰ যিটো CEM আছে তাক মানে পুনৰাই গঠন কৰিব লাগে। যদি এইটোৱে হৈ থাকে তেতিয়াহ'লে কি হ'ব আকৌ যাই কিনে খেলিমেলি হ'ব। গতিকে আমি আহ্বান জনাম চৰকাৰক যে আপোনালোকে 6 মাহ সময় আপোনালোকে আপোনালোকৰ তৰফৰ পৰা চলক আৰু 6 মাহৰ ভিতৰত আমাৰ তাতে নিৰ্বাচন অনুষ্ঠিত কৰি আপোনাৰ যোনে যোগ্য ৰাইজে নিৰ্বাচন কৰিব তেতিয়া তেওঁলোকৰ হাতত আমাৰ KSCৰ দায়িত্ব অৰ্পণ কৰিলে ভৱিষ্যতলৈকে হয়তো আমাৰ এই KSCৰ ভিতৰত থকা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য যি জাতি জনগোষ্ঠী তেওঁলোকে সুৰক্ষিত থাকিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। সেয়ে অসম চৰকাৰ আহ্বান জনালোঁ আপোনালোকে কম সময়ৰ ভিতৰতে আপোনালোকৰ হাতত দায়িত্বটো লৈ কিনে কম সময়ৰ ভিতৰত আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰি দিয়ক। আমাৰ এই যৌথ মঞ্চৰ তৰফৰ পৰা এইটোৱে আপোনালোকৰ ওচৰত আহ্বান। লগতে যদি কিবা কাৰণত এতিয়া অট'নমাছ কাউন্সিলখন যদি জনজাতিকৰণ নকৰাকৈ তাত যদি নিৰ্বাচন কৰা হয় নিৰ্বাচন অনুষ্ঠিত কৰা হয় তে আমাৰ এটা ধাৰণা আছে হয়তো তাত কেতিয়াবা অন্য জনগোষ্ঠীৰ মানুহ হয়তো নিৰ্বাচনত জিকি আমাক শাসনভাৰ কৰিব। তাৰ কাৰণে আমি বিচাৰিছোঁ যে আমাক সেই KSCখন 6 শিডিউলত পৰিণত কৰি যাতে কোচ ৰাজবংশীৰ যি আসনসমূহ আছে সেই আসনসমূহ যাতে সংৰক্ষণ হৈ থাকে তাৰ ব্যৱস্থা কৰিবৰ কাৰণেও আমি এই যৌথ মঞ্চই আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনালোঁ। আমি আজি আমাৰ আলোচনা হৈছে আমি এতিয়াই আমি মেম'ৰেণ্ডাম প্ৰস্তুত কৰিছোঁ। আমি তেখেতসকলৰ লগত যোগাযোগ কৰিম। আমি কম সময়ৰ ভিতৰতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰি বহাৰ ব্যৱস্থা কৰিম লগতে তেওঁক আমি মেম'ৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিম। চাওক নিশ্চিতভাৱে সেয়া ক্ষেত্ৰত আমি চৰকাৰক দুখ দিব নোৱাৰোঁ। একচুৱেলি আমি দুৰ্ভাগ্যবশত আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটো এটা অবিভক্ত জাতি হিচাপে আমি পৰিগণিত হৈছোঁ এইকাৰণেই যে আজি আমাৰ মাজত বিভিন্ন ধৰণৰ ভাগ আৰু যাৰ কাৰণে আমাক চৰকাৰে গুৰুত্ব সহকাৰে লোৱাৰ আমি পৰিলক্ষিত হোৱা নাই। গতিকে এই মঞ্চৰ পৰাই মই আহ্বান জনাম আমাৰ যিবিলাক
জনগোষ্ঠী আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে সকলোবোৰ সংগঠনে একত্ৰিত হৈ আজি আক্ৰাছুই হওক বা সন্মিলনীয়ে হওক বা আমাৰ KLO আছে সকলোৱে যাতে একত্ৰিতভাৱে আমি একেটা মঞ্চত থাকি আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যাতে উন্নয়ন কৰিব পাৰে তাৰ কাৰণে মই সকলো আমাৰ যি দল সংগঠন আছে তেওঁলোকৰ পদৰ কাৰণে আশা পালিত নহয় যাতে কোচ ৰাজবংশী সমগ্ৰ অসমৰ কোচ ৰাজবংশীখিনি যাতে সুৰক্ষিত হ'ব পাৰোঁ তাৰ কাৰণে একত্ৰিত হ'বৰ কাৰণে মই আহ্বান জনাম আৰু যেতিয়া একত্ৰিত হ'ম তেতিয়াহে চৰকাৰে আমাক ভয় কৰিব আৰু যদি একত্ৰিতভাৱে নাথাকোঁ তেতিয়াহ'লে চৰকাৰে আমাক ভয় নকৰে আৰু যাৰ কাৰণে এইবাৰ যোৱা যি ইলেকশ্যন হৈ গ'ল এই ইলেকশ্যনত আমাক গুৰুত্ব নিদিয়াৰ প্ৰধান কাৰণ হ'ল আমাৰ মাজত বহুদা বিভক্ত ভাগ হৈ থকাৰ কাৰণে আমাক হয়তো গুৰুত্ব প্ৰদান কৰা নাই তো সেইকাৰণে মই সকলো দল সংগঠনক আহ্বান জনাম যে কম সময়ৰ ভিতৰত আমি যিমান দূৰ পাৰোঁ আমাৰ জাতিটোৰ স্বাৰ্থত নিজৰ স্বাৰ্থ ত্যাগ কৰি জাতিটোৰ স্বাৰ্থৰ কাৰণে যাতে আমি একত্ৰিত হৈ একেটা মঞ্চত থাকি আমাৰ জনগোষ্ঠীটোক যাতে উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে মই সকলো দল সংগঠনৰ নেতৃত্বক আহ্বান জনাম নিশ্চিতভাৱে আজি হয়তো কিবা কাৰণত আজি একত্ৰীকৰণ হোৱা নাই কিন্তু কালি পৰহি ভিতৰত আমাৰ নিজৰ জাতিটোৰ কাৰণে একত্ৰীকৰণ হৈও যাব পাৰে আৰু আমি বিশ্বাস ৰাখিছোঁ একত্ৰীকৰণ এদিন হ'লেও হ'ব নাই এতিয়া চাওক পৰ্যায় এতিয়া কি ক'ম যদি একত্ৰীকৰণ নহয় যোনে একত্ৰীকৰণত বাধা প্ৰদান কৰিব তে আমি ভাবিব কাৰণে বাধ্য হ'ম যে তেওঁলোকে জনজাতিটোৰ কাৰণে বা আমাৰ জনগোষ্ঠীটোৰ কাৰণে তেওঁলোকে ওলাই অহা নাই তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে ওলাই আহিছে যাৰ কাৰণে একত্ৰীকৰণত তেওঁলোকে বাধা প্ৰদান কৰে আমি সেইটো ভাবিবৰ কাৰণে বাধ্য হ'ম হয় নমস্কাৰ আজিৰ সংবাদমেলত মই ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছু আজি এখন কোচ ৰাজবংশী ছাত্ৰ সংগঠন দুটা গোট আছে আৰু ইয়াত আমাৰ KLO আছে আৰু লগতে আমি বিটিআৰ আক্ৰাছু আছোঁ আজি চাৰিটা সংগঠন মিলি এটা আমি কোঅৰ্ডিনেশ্যন কমিটি বনাইছোঁ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি আমাৰ সমস্যা আছে জনজাতিকৰণ পৃথক কমতাপুৰ আজি চাওক আজি আমি আমাৰ মাজত যি ভাগ বহুটা বিভাগত আমি আজি ভাগ হৈ আছোঁ তাৰ কাৰণে আজি আমি চবে মিলি আজি আমি একগোট হৈছোঁ আৰু একগোট হৈ আমি আহ্বান কৰিছোঁ যিমান আমাৰ জাতীয় দল সংগঠন আছে আহক আমি একলগ হৈ জাতিটোৰ যি আমাৰ সমস্যা আছে এই সমস্যাটো যাতে আমি সমাধান কৰিব পাৰোঁ আৰু আমাৰ আজি KLOৰ জীৱন সিংহ আজি তেওঁ শান্তি আলোচনাৰ নামত আহিছে কিন্তু চৰকাৰে তেওঁ কি পৰিস্থিতি ৰাখিছে বা কি পন্থা লৈছে আমি অৱগত নহয় আমি চৰকাৰক অসম চৰকাৰ তথা ভাৰত চৰকাৰক দাবী জনাইছোঁ যাতে KLOৰ মানে যিটো শান্তি আলোচনা এটো স্পিড কৰে আৰু আমি মানে যাতে ৰাইজে ইয়াৰ মানে এটা ভাল ফল পাওঁ বুলি আমি আশা কৰিছোঁ নমস্কাৰ সাংবাদিক বন্ধুসকল ইতিমধ্যে আমাৰ সন্মানীয় এটা গোটৰ সভাপতি অতুল বৰ্মন ডাঙৰীয়া কথাখিনি ক'লেই যে আজি আমি বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতিটোৰ কাৰণে কিবা এটা ভাল চিন্তা কৰি আমি ইয়াতে চাৰিটাকৈ সংগঠন আমি ইয়াতে একত্ৰিত হৈছোঁ আমি দুটা আক্ৰাছু এটা বিটিআৰ আক্ৰাছু আছে লগতে আমাৰ প্ৰাক্তন KLOৰ যি ছ'চিয়েল এণ্ড ৱেলফেয়াৰ ডেভেলপমেণ্ট এটা ছ'চাইটি আমাৰ লগত আছে আমি অচিৰেই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কেনেকৈ আমি এটা ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নতিৰ কাৰণে চিন্তা কৰিব পাৰোঁ কেনেকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ কেনেকৈ আমি আদায় কৰিব পাৰোঁ আৰু বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি মানে
উন্নতিৰ কাৰণে বা যি কোচ ৰাজবংশী জনগোষ্ঠীৰ আন্দোলনৰ প্ৰতি সন্মান জনাই যিখন কাউন্সিল গঠন কৰি দিছিল বৰ্তমান তাৰিখত যি ধৰণে কাউন্সিলখনত যি ধৰণে দুৰ্নীতি অভিযোগ এটাৰ পিছত এটা অভিযোগ এটাৰ পিছত এটা দুৰ্নীতি যি ধৰণে হৈ আছে ক'বলৈ গ'লে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এটা লজ্জাজনক ক'বলৈ গ'লে কোচ ৰাজবংশী জনগোষ্ঠী টোটালি এটা অপমানজনক হৈছে সেইকাৰণে আমি অচিৰেই কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নতিৰ স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীৰ কিবা এটা ভাল চিন্তাত আমি অচিৰেই KAC-খনৰ এটা কিবা সিদ্ধান্ত ল'ম আৰু বিশেষকৈ আমাৰ যিখন আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখন যৌথ মঞ্চ গঠন হৈছে আমি অচিৰেই যিহেতু আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু প্ৰদান কৰাৰ লগতে আমি অচিৰেই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য আমি বিভিন্ন সমস্যা বিশেষকৈ আমাৰ KLO জীৱন সিংহ ডাঙৰীয়া যি শান্তি চুক্তি নামত যি ধৰণে ভেকভাওনা আৰম্ভ কৰিছে আমি অচিৰেই আমি আমাৰ যি যৌথ মঞ্চ আছে আমি এটা এক্সিকিউটিভৰ পিছতে আমি ধাৰাবাহিকভাৱে আন্দোলন ঘোষণা কৰিম আৰু যি আমাৰ অহা লোকসভা নিৰ্বাচনৰ যি ফলাফল হ'ব 4 জুন তাৰিখে 4 জুন তাৰিখ পিছৰ পৰাই আমি যি আমাৰ গণতান্ত্ৰিক পৰ্যায়ত যি আমাৰ আন্দোলন কাৰ্যসূচী আছে আমি ধাৰাবাহিকভাৱে চলাই যাম প্ৰয়োজনত আমাৰ নিজৰ যিখিনি অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আমি যদি মানে নিজৰ দেহ ত্যাগ কৰিব লাগে আমি সাজু আছোঁ লগতে যেতিয়ালৈকে আমাৰ বিন্দু মাত্ৰ তেজ থাকিব তেতিয়ালৈকে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্য আৰু নেকি KLO জীৱন সিংহ ডাঙৰীয়া যিখিনি শান্তি চুক্তি যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমি কিন্তু সংগ্ৰাম চলাই যাম বিশেষকৈ সাংবাদিক বন্ধুসকল আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান কৰি বিচাৰিছোঁ বিশেষকৈ আপোনালোকৰ মিডিয়াৰ যোগেদি আপোনালোকে যাতে অলপ আমাক সহায় সহযোগ কৰে অন্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে কাণত মেছেজ পৰে যে কোচ ৰাজবংশী জনগোষ্ঠী যিহেতু একত্ৰিত হৈছোঁ আমি এটা যৌথ মঞ্চত উপনীত হৈছোঁ আমি আৰু বহি থকাৰ সময় নহয় আমাৰ কথাখিনি যদি অসম চৰকাৰ তথা দিছপুৰ চৰকাৰ যদি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ইয়াৰ ফলাফল কিন্তু 2026 যি আমাৰ বিধানসভা নিৰ্বাচন আহি আছে ইয়াৰ কিন্তু ফলটো ভোগ কৰিব লাগিব কাৰণ আমি 2026 আমাৰ এই যৌথ মঞ্চে এটা বৃহৎ আমি এটা ভূমিকা ল'ম আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী যদি দাবীসমূহ ফুলফিল নকৰে নিশ্চয় ইয়াৰ প্ৰতি উত্তৰ আমি দিয়া হ'ব